19 ছেপ্টেম্বৰ শুকুৰবাৰে আমাৰ হিয়াৰ আমঠু সমূহ অসমবাসীৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ হিয়াৰ আমঠু জুবিন গাৰ্গ ডাঙৰীয়াৰ মৃত্যু হৈছিল। তাৰপিছত আজি সৰুসজাই ষ্টেডিয়ামত জুবিন গাৰ্গ ডাঙৰীয়াৰ ছিংগাপুৰৰ পৰা অনা নশ্বৰদেহ ৰখা হৈছে আৰু লাখ লাখ মানুহৰ ভিৰ। পৃথিৱীৰ চতুৰ্থতম বৃহত্তম এই সমাৱেশ বুলি ক'ব পাৰি। জুবিনদাৰ এই নশ্বৰ দেহৰ সমদল পৃথিৱীৰ চতুৰ্থ বৃহত্তম ৰেকৰ্ড কৰিছে এই সমদলে। আচলতে জুবিন গাৰ্গ ডাঙৰীয়া এজন অকল গীতিকাৰ বা সংগীতজ্ঞ বা গায়কে নাছিল, তেওঁ আছিল এজন দাৰ্শনিক। কিয়নো তেওঁৰ গান তথা বিভিন্ন ধৰণৰ তেওঁৰ গীতৰ কথাত দৰ্শনৰ ফুটি ওলাইছিল। তেওঁ সাম্যবাদ প্ৰতিষ্ঠাতা আছিল, তেওঁ বৰ্ণবাদৰ বিৰুদ্ধে আছিল, তেওঁৰ মত জাতিবাদৰ বিৰুদ্ধে আছিল, তেওঁৰ মত ধৰ্মবাদৰ বিৰুদ্ধে আছিল। সততে নিৰ্ভীকভাৱে নিজৰ কথা উপস্থাপন কৰা বিধৰ মানুহ আছিল জুবিন গাৰ্গ। জুবিন গাৰ্গ সত্যক সত্য আৰু মিছাক মিছা ডাঠি ক'ব পৰা, কাকো কেয়াৰ নকৰা বিধৰ দৰ্শন মনৰ এজন দাৰ্শনিক বুলিও ক'ব পাৰি। আৰু সেয়ে আজি জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে হিন্দু মুছলমান সকলো লোক জুবিনদাৰ কাৰণে ওলাই আহিছে। জুবিনদাৰ মৃত্যুত মৰ্মাহত হৈছে। আমিও অতিকৈ দুখিত হৈছোঁ। আজি সেয়েহে জুবিন গাৰ্গ দাদাক শেষবাৰৰ বাবে চাবলৈ সৰুসজাই ষ্টেডিয়ামৰ যি ফিল্ডত তাত জুবিন গাৰ্গ ডাঙৰীয়াৰ যি নশ্বৰদেহ ৰখা হৈছে তাত আমি উপস্থিত হৈ ইতিহাসৰ সাক্ষী হওঁ। আজি সঁচাকৈ বৰ দুখ লাগিছে, যদিও আমি এটা ঐতিহাসিক মুহূৰ্তৰ সাক্ষী হিচাপে তাত উপস্থিত হওঁ। অসমত হয়তো ভৱিষ্যতে আৰু এনেকুৱা গায়ক জুবিনদাৰ নিচিনা গণশিল্পী হয়তো ভৱিষ্যতে নোলাব। কিয়নো আমাৰ জুবিন গাৰ্গ ডাঙৰীয়াৰ গীত মাত শুনিয়ে আমাৰ শৈশৱ আৰু কৈশোৰ কাল পাৰ হৈছে। আমাৰ এটা নষ্টালজিক মুহূৰ্ত জুবিন গাৰ্গ ডাঙৰীয়াৰ গীত শুনিয়ে আমি পাৰ কৰিছিলোঁ। তেওঁৰ বিভিন্ন ধৰণৰ সামাজিক ক্ষেত্ৰত তেওঁৰ অৰিহণা, তেওঁ এজন সমাজবাদী চিন্তাধাৰাৰো লোক আছিল। সঁচাকৈ জুবিন গাৰ্গ ডাঙৰীয়াৰ মৃত্যুত আমি সকলো মৰ্মাহত। সেয়ে আজি আমাৰ অসমত 3,40,00,000 মানুহ আছে আৰু তাৰ প্ৰায় সকলোবিলাক মানুহেই জুবিন গাৰ্গ ডাঙৰীয়াৰ অনুৰাগী শুভাকাংক্ষী বা জুবিন গাৰ্গ ডাঙৰীয়াক নজনাকৈ থকা নাই। আৰু এয়া এক ঐতিহাসিক মুহূৰ্ত। এই ঐতিহাসিক মুহূৰ্তত উপস্থিত থাকি কিছু পৰিমাণে হ'লেও আমি সন্তোষ কৰিছোঁ। মহান আল্লাহে জুবিন গাৰ্গ ডাঙৰীয়াক যেন শান্তিত ৰাখে আৰু তেওঁৰ সমাজৰ প্ৰতি প্ৰতিদান স্বৰূপে তেওঁক যেন ইয়াৰ ফল দিয়ে। আমিন।
ওপৰৰ কি চাব লাগে আৰু চাইছে বহুত হৈছে মই সকলোকে অনুৰোধ কৰিছোঁ মই সকলোকে বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ আমাৰ প্ৰিয় জুবিনদাক আপোনালোকে যিদৰে শ্ৰদ্ধাঞ্জলি জনাবলৈ বহুত ইয়ালৈ আহিছে শ্ৰদ্ধাঞ্জলি জনাওক আৰু এই ঠাই যেন আপোনালোকে ৰৈ নপৰে আপোনালোকৰ ভক্তি অপ্ৰায়